Hello everyone, welcome back to Awesome GK YouTube channel. বনকল আজি এই ভিডিওটিতে আমি 50টা অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। এই প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। হেহে ভিডিওটো শেষলৈকে ভালদৰে চাই থাকক। আজি ভিডিওৰ প্ৰথম কোৱেশ্চনটো হৈছে In whose reign Tulsidas wrote Ramcharitmanas? কাৰ ৰাজত্বকালত তুলসীদাসে ৰামচৰিতমানস লিখিছিল? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি আকবৰ। আকবৰ ৰাজত্বকালত তুলসীদাসে ৰামচৰিতমানস লিখিছিল। পিছৰ প্ৰশ্নটো হৈছে What is the formula of carbon monoxide gas? কাৰ্বন মনোক্সাইড গেছৰ সূত্ৰ বা ফৰ্মুলাটো কি? মনগল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি CO। কাৰ্বন মনোক্সাইডৰ গেছটোৰ সূত্ৰ বা ফৰ্মুলাটো হৈছে CO। ইয়াৰ লগতে মনত ৰাখিব NO2 মানে হৈছে নাইট্ৰাছ অক্সাইড আৰু CO2 মানে হৈছে কাৰ্বন ডাই অক্সাইড। নেক্সট প্ৰশ্নটো হৈছে HIV ফুল ফৰ্ম ইজ HIV ৰ সম্পূৰ্ণ নাম কি? কাৰেক্ট আনসাৰটো অপচন বি হিউম্যান ইমিউনোডেফিচিয়েন্সি ভাইৰাছ। HIV ৰ সম্পূৰ্ণ নামটো হৈছে হিউম্যান ইমিউনোডেফিচিয়েন্সি ভাইৰাছ। নেক্সট কোৱেশ্চনটো চাও Calciferol is the chemical name of which vitamin? Calciferol কোনটো ভিটামিনৰ ৰাসায়নিক নাম? মনগলিয়া কাৰেক্ট আনসাৰটো অপচন সি ভিটামিন ডি। নেক্সট কোৱেশ্চন The growth inhibiting hormone found to be present in plants উদ্ভিদত থকা বৃদ্ধিৰোধক হৰমন কোনটো? কাৰেক্ট আনসাৰটো অপচন বি এপসাইচিক এসিড। এপসাইচিক এসিড নামৰ হৰমন বিধে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে। Which of the following is known as master gland? নিম্নলিখিত কোনটোক মাষ্টাৰ গ্ল্যান্ড বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি পিটুইটাৰী গ্ল্যান্ড। নেক্সট প্ৰশ্নটো হৈছে Varanasi is situated on the bank of which river? Varanasi কোনখন নদীৰ পাৰত অৱস্থিত? কাৰেক্ট আনসাৰটো অপচন এ গংগা। Varanasi চহৰখন গংগা নদীৰ পাৰত অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে Which is the longest dam in India? ভাৰতৰ আটাইতকৈ দীঘল বান্ধ কোনটো? মনগলিয়া কাৰেক্ট আনসাৰটো অপচন বি হীৰাকুণ্ড ডেম। ভাৰতৰ আটাইতকৈ দীঘল বান্ধটো হৈছে হীৰাকুণ্ড বান্ধ। নেক্সট কোৱেশ্চনটো হৈছে Who is the author of the book Das Kapital? Das Kapital কিতাপখনৰ লেখক কোন? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি কাৰ্ল মাৰ্কস। পিছৰ প্ৰশ্নটো হৈছে The human brain can be divided into how many unit? মানৱ মগজুক কিমানটা অংশত বিভক্ত কৰিব পাৰি? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ 3। মানৱ মগজুক 3টা অংশত বিভক্ত কৰিব পাৰি। পিছৰ প্ৰশ্নটো হৈছে What is the normal temperature of a human body? মানুহৰ শৰীৰৰ স্বাভাৱিক তাপমাত্ৰা কিমান? কাৰেক্ট আনসাৰটো অপচন বি 37 ডিগ্ৰী সেলসিয়াস। পিছৰ প্ৰশ্নটো হৈছে Typhoid is caused by which bacteria? টাইফয়েড কোনটো ব্যাকটেৰিয়াৰ ফলত হয়? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ সালেমনেলা টাইফি। পিছৰ প্ৰশ্নটো হৈছে Which color is not present in the Olympic flag? অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত? শুদ্ধটো হৈছে অপচন সি পাৰ্পল অৰ্থাৎ বেগুনীয়া ৰং। নেক্সট কোৱেশ্চন Amongst the following river which one does not originate from the Himalaya? নিম্নলিখিত নদীসমূহৰ কোনখন নদী উৎপত্তি হিমালয়ৰ পৰা নহয়? শুদ্ধটো অপচন ডি নৰ্মদা। নৰ্মদা নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয়। পিছৰ প্ৰশ্নটো হৈছে Water has maximum density at কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? ইয়াৰ শুদ্ধটো অপচন সি 4 ডিগ্ৰী সেলসিয়াস। পিছৰ প্ৰশ্নটো হৈছে Which social science studies the production, distribution and consumption of wealth? সমাজ বিজ্ঞানৰ কোন শাখাত সম্পত্তিৰ উৎপাদন, বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয়? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি ইকনমিক্স। নেক্সট কোৱেশ্চনটো হৈছে In volleyball, how many players per team are on the court? ভলিবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে? Correct answer to option C 6.
নেক্সট প্ৰশ্নটো হৈছে where is the headquarter of Indian Space Research Organization located? ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? কাৰেক্ট আনসাৰটো অপচন ডি বেংগালুৰু। নেক্সট কোৱেশ্চনটো হৈছে Atacama Desert is in which of the following countries? Atacama মৰুভূমি তলৰ কোনখন মহাদেশত আছে? কাৰেক্ট আনসাৰটো অপচন বি চিলি। Atacama মৰুভূমিটো চিলি মহাদেশত আছে। পিছৰ প্ৰশ্নটো হৈছে The Panama Canal connect the Atlantic Ocean with which ocean? পানামা খালে এটলান্টিক মহাসাগৰক কোনখন মহাসাগৰৰ লগত সংযোগ কৰে? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি দ্য পেচিফিক অচিয়ান অৰ্থাৎ প্ৰশান্ত মহাসাগৰক। পিছৰ প্ৰশ্নটো হৈছে which two of the following planets do not have any satellite? তলৰ কোন দুটা গ্ৰহৰ এটাও উপগ্ৰহ নাই? কাৰেক্ট আনসাৰটো অপচন বি মাৰ্কিউৰি এণ্ড ভেনাছ অৰ্থাৎ বুধ গ্ৰহ আৰু শুক্ৰ গ্ৰহৰ এটাও উপগ্ৰহ নাই। পিছৰ প্ৰশ্নটো চাওঁ which planet is called Earth's twin sister? কোনটো গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয়? কাৰেক্ট আনসাৰটো অপচন বি ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহ। নেক্সট প্ৰশ্নটো হৈছে which of the following planet is known as a rising star? তলৰ কোনটো গ্ৰহক পুৱতি ভুটা তৰা বুলি জনা যায়? কাৰেক্ট আনসাৰটো অপচন বি ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহ। পিছৰ প্ৰশ্নটো হৈছে the coldest planet in the solar system is? সৌৰজগতৰ আটাইতকৈ ঠাণ্ডা গ্ৰহটো কোনটো? কাৰেক্ট আনসাৰটো অপচন ডি নেপচুন। পিছৰ প্ৰশ্নটো হৈছে তুংভদ্ৰা এণ্ড ভীমা আৰ ট্ৰিবিউটাৰিজ অফ which of the following river? তুংভদ্ৰা আৰু ভীমা তলৰ কোনখন নদীৰ উপনৈ? এনসাৰটো অপচন এ কৃষ্ণা। তুংভদ্ৰা আৰু ভীমা হৈছে কৃষ্ণা নদীৰ উপনৈ। নেক্সট কোৱেশ্চন where is the world's largest desert lake situated? বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমি হ্ৰদটো ক'ত অৱস্থিত? কাৰেক্ট এনসাৰটো অপচন সি আফ্ৰিকা। বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমি হ্ৰদটো আফ্ৰিকাত অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে the strait that separates Europe from Africa is? ইউৰোপক আফ্ৰিকাৰ পৰা পৃথক কৰা প্ৰণালীটো কোনটো? এনসাৰটো অপচন বি ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ। কোৱেশ্চনটো হৈছে what is the fastest producing vitamin in our body? আমাৰ শৰীৰত আটাইতকৈ দ্ৰুতগতিত প্ৰস্তুত হোৱা ভিটামিনটো কোনটো? কাৰেক্ট এনসাৰটো অপচন ডি ভিটামিন এ। নেক্সট প্ৰশ্নটো হৈছে when was Pakistan created as a separate dominion? পাকিস্তান এখন বেলেগ ৰাষ্ট্ৰ হিচাপে কেতিয়া সৃষ্টি হৈছিল? কাৰেক্ট আনসাৰটো হৈছে অপচন সি 14 আগষ্ট 1947। 1947 চনৰ 14 আগষ্ট তাৰিখে পাকিস্তান এখন বেলেগ ৰাষ্ট্ৰ হিচাপে সৃষ্টি হৈছিল। পিছৰ প্ৰশ্নটো হৈছে who discovered the south pole? দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল? কাৰেক্ট এনসাৰটো অপচন এ আমুনছেন। পিছৰ প্ৰশ্নটো হৈছে who established the Mughal Empire in India? ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল? এনসাৰটো অপচন এ বাবৰ। বাবৰে ভাৰতত মোগল সাম্ৰাজ্য স্থাপন কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে which part of the body causes cataract? শৰীৰৰ কোনটো অংগত কেটেৰেক্ট ৰোগ হয়? এনসাৰটো অপচন ডি আই বা চকু। পিছৰ প্ৰশ্নটো হৈছে এপেটানি আৰ দ্য ট্ৰাইবেল পিপুল অফ which state? আপাটানিসকল কোন ৰাজ্যৰ জনজাতি? ইয়াৰ কাৰেক্ট এনসাৰটো অপচন এ অৰুণাচল প্ৰদেশ। আপাটানি হৈছে অৰুণাচল প্ৰদেশ ৰাজ্যৰ জনজাতি। পিছৰ প্ৰশ্নটো হৈছে who wrote the book Cry the Peacock? Cry the Peacock গ্ৰন্থখন কোনে লিখিছিল? কাৰেক্ট এনসাৰটো অপচন বি অনিতা দেশাই। কোৱেশ্চনটো হৈছে topic of cancer does not pass through which of the Indian state? তলৰ কোনখন ভাৰতীয় ৰাজ্যৰ মাজেৰে কৰ্কট ক্ৰান্তীয় ৰেখা পাৰ হৈ নাযায়? ইয়াৰ কাৰেক্ট এনসাৰটো অপচন ডি উৰিষ্যা। উৰিষ্যা ৰাজ্যৰ মাজেৰে কৰ্কট ক্ৰান্তীয় ৰেখা পাৰ হৈ নাযায়। নেক্সট কোৱেশ্চনটো হৈছে which latitude passes through the middle of India?
কোনটো অক্ষাংশ ভাৰতৰ মাজভাগেৰে পাৰ হৈ যায় কাৰেক্ট আনসাৰটো অপচন ডি ট্ৰপিক অফ কেঞ্চাৰ অৰ্থাৎ কৰ্কট ৰেখা প্ৰশ্নটো হৈছে which foreign country is closest to Andaman Island আন্দামান দ্বীপপুঞ্জৰ ওচৰত থকা কোনখন দেশ আছে কাৰেক্ট আনসাৰটো অপচন সি ম্যানমাৰ প্ৰশ্নটো হৈছে which star is nearest to the earth কোনটো তৰা পৃথিৱীৰ আটাইতকৈ ওচৰত অপচন বি আলফা সেঞ্চুৰি পৃথিৱীৰ আটাইতকৈ ওচৰত থকা তৰাটো হৈছে আলফা সেণ্টাৰি পিছৰ প্ৰশ্নটো হৈছে who is the author of the book political man নামৰ গ্ৰন্থখনৰ ৰচক কোন কাৰেক্ট আনসাৰটো অপচন ডি সিমাৰ মাৰ্টিন লিপছেট নেক্সট কোৱেশ্চনটো হৈছে what are the disease caused by iodine deficiency আয়োডিনৰ অভাৱত কি ৰোগ হয় আনসাৰটো অপচন ডি দা থাইৰয়েড অনুকল আয়োডিনৰ অভাৱত থাইৰয়েড বা গৰল ৰোগ হয় নেক্সট কোৱেশ্চনটো হৈছে which city is called the financial capital of India কোনখন চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি কোৱা হয় কাৰেক্ট আনসাৰটো অপচন সি মুম্বাই পিছৰ প্ৰশ্নটো হৈছে when did মহাত্মা গান্ধী start publishing horizon magazine মহাত্মা গান্ধীয়ে কেতিয়াৰ পৰা হৰিজন পত্ৰিকা প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি 1933 1933 চনৰ পৰা মহাত্মা গান্ধীয়ে হৰিজন পত্ৰিকা প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে when did the স্বচ্ছ ভাৰত অভিযান start স্বচ্ছ ভাৰত অভিযান কেতিয়াৰ পৰা আৰম্ভ হৈছিল কাৰেক্ট আনসাৰটো অপচন সি 2 অক্টোবৰ 2014 পিছৰ প্ৰশ্নটো হৈছে who is the poet of the গীত গোবিন্দত lyric poem গীত গোবিন্দ গীতিকাব্যৰ কবি কোন আছিল ইয়াৰ শুদ্ধটো অপচন বি জয়দেৱ গীত গোবিন্দ গীতিকাব্যৰ কবি হৈছে জয়দেৱ পিছৰ প্ৰশ্নটো হৈছে who was the founder of বিক্ৰমশিলা ইউনিভাৰ্চিটি বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিল কাৰেক্ট আনসাৰটো অপচন ডি ধৰ্মপাল বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক আছিল ধৰ্মপাল পিছৰ প্ৰশ্নটো হৈছে কথকলি ক্লাছিকেল ডান্স অৰিজিনেটেড ফ্ৰম হুইচ ষ্টেট কথকলি শাস্ত্ৰীয় নৃত্যৰ উৎপত্তি কোন ৰাজ্যৰ পৰা হৈছে কাৰেক্ট আনসাৰটো অপচন ডি কেৰালা কথকলি শাস্ত্ৰীয় নৃত্যৰ উৎপত্তি কেৰালা ৰাজ্যৰ পৰা হৈছে নেক্সট প্ৰশ্নটো হৈছে দ্য সন্তোষ ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট সন্তোষ ট্ৰফি কোনটো খেলৰ লগত জড়িত কাৰেক্ট আনসাৰটো অপচন এ ফুটবল নেক্সট কোৱেশ্চনটো হৈছে where is the ozone layer found ওজন স্তৰ ক'ত পোৱা যায় ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ স্ট্ৰেটোস্ফিয়াৰ নেক্সট প্ৰশ্নটো হৈছে what causes মিনামাটা ডিজিজ কিহৰ বাবে মিনামাটা ৰোগ হয় কাৰেক্ট আনসাৰটো অপচন এ পাৰা অৰ্থাৎ মাৰ্কিউৰি নেক্সট প্ৰশ্নটো হৈছে which of the following tree is not used in plywood production প্লাইউডত ব্যৱহৃত নোহোৱা গছবিধৰ নাম কি অনুকলে কাৰেক্ট আনসাৰটো অপচন ডি শাল শাল গছটো প্লাইউড বনাবলৈ ব্যৱহাৰ কৰা নহয় পিছৰ প্ৰশ্নটো হৈছে what is the world's closest place পৃথিৱীৰ শীতলতম ঠাইখনৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ ভষ্টক ষ্টেচন পৃথিৱীৰ শীতলতম ঠাইখন হৈছে ভষ্টক ষ্টেচন নেক্সট কোৱেশ্চনটো হৈছে দ্য কালাৰ অফ দ্য স্কিন ডিউ টু দ্য প্ৰেজেন্স অফ ছালৰ ৰং কিহৰ উপস্থিতিৰ বাবে হয় কাৰেক্ট আনসাৰটো অপচন সি মেলানিন পিছৰ প্ৰশ্নটো হৈছে where is the headquarter of Reserve Bank of India located ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত মনোগল কাৰেক্ট আনসাৰটো অপচন এ মুম্বাই নেক্সট কোৱেশ্চনটো হৈছে which আহোম ruler was known as নৰিয়া ৰজা কোনজন আহোম শাসকক নৰিয়া ৰজা নামেৰে পৰিচিত আছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ সুতিংফা পিছৰ প্ৰশ্নটো হৈছে during whose reign was the জয়সাগৰ pond excavated
কাৰ ৰাজত্বকালত জয়সাগৰ পুখুৰী খনন কৰা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ ৰুদ্ৰ সিংহ নেক্সট প্ৰশ্নটো হৈছে which is the largest artificial lake in India ভাৰতৰ আটাইতকৈ ডাঙৰ কৃত্ৰিম হ্ৰদ কোনটো কাৰেক্ট আনসাৰটো অপচন সি গোবিন্দ সাগৰ ভাৰতৰ আটাইতকৈ ডাঙৰ কৃত্ৰিম হ্ৰদটো হৈছে গোবিন্দ সাগৰ নেক্সট কোৱেশ্চন which was the first state in India to impose presidential rule ভাৰতত প্ৰথমবাৰৰ বাবে কোনখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল কাৰেক্ট আনসাৰটো অপচন এ পাঞ্জাব মনগল ভাৰতৰ পঞ্জাবত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল নেক্সট কোৱেশ্চন who held the fourth বুদ্ধ কনফাৰেন্স চতুৰ্থ বৌদ্ধ সন্মিলন কোনে আয়োজন কৰিছিল কাৰেক্ট আনসাৰটো অপচন বি কনিষ্ক চতুৰ্থ বৌদ্ধ সন্মিলন কনিষ্কই আয়োজন কৰিছিল নেক্সট কোৱেশ্চন who is the founder of yoga philosophy যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক কোন মনগল কাৰেক্ট আনসাৰটো অপচন বি পতঞ্জলি যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক হৈছে পতঞ্জলি নেক্সট কোৱেশ্চনটো হৈছে ৰিক্টাৰ স্কেল ইজ ইউজড টু মেজাৰ হোৱাট কি জুখিবলৈ ৰিক্টাৰ স্কেল ব্যৱহাৰ কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ ইন্টেন্সিটি অফ আৰ্থকুইক ভূমিকম্পৰ প্ৰবলতা জুখিবলৈ বা ভূমিকম্পৰ তীব্ৰতা জুখিবলৈ ৰিক্টাৰ স্কেল ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ৱাজ দ্য টাই আহোম নেম অফ বামুণী কোঁৱৰৰ টাই আহোম নাম কি আছিল কাৰেক্ট আনসাৰটো অপচন এ সুদাংফা নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ দ্য সাহিত্য একাডেমী এৱাৰ্ড ফৰ ইংলিছ লিটাৰেচাৰ ইংৰাজী সাহিত্যৰ বাবে প্ৰথম সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি আৰ কে নাৰায়ণ নেক্সট প্ৰশ্নটো হৈছে হস্তিবিদ্যানব ৱাজ কম্প'জড বাই সুকুমাৰ বৰকাইট ডিউৰিং দ্য ৰেইন অফ সুকুমাৰ বৰকাইটে কাৰ ৰাজত্বকালত হস্তিবিদ্যানব পুথিখন ৰচনা কৰিছিল কাৰেক্ট আনসাৰটো অপচন ডি শিৱসিংহ আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালতে সুকুমাৰ বৰকাইটে হস্তিবিদ্যানব পুথিখন ৰচনা কৰিছিল পিছৰ প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য নেম অফ দ্য বুক ৰিটেন বাই মেগাস্থেনিছে লিখা কিতাপখনৰ নাম কি আছিল মনগল শুদ্ধটো হৈছে অপচন এ ইণ্ডিকা নেক্সট কোৱেশ্চনটো হৈছে হু ষ্টাৰ্টেড দ্য খালিফা মুভমেণ্ট খিলাফত আন্দোলন কোনে আৰম্ভ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি আলী বন্ধু শৌকত আলী আৰু মহম্মদ আলীয়ে খিলাফত আন্দোলন আৰম্ভ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে দ্য মেকমোহন লাইন ইজ লোকেটেড ইন দ্য মিডল অফ হুইচ কাণ্ট্ৰি মেকমোহন লাইন কোনখন দেশৰ মাজত অৱস্থিত কাৰেক্ট আনসাৰটো অপচন এ বিটুইন ইণ্ডিয়া এণ্ড চাইনা ভাৰত আৰু চীনৰ মাজত মেকমোহন লাইন অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে হুইচ ৰিভাৰ ইজ ইনফেমাছ এজ দ্য চ'ৰ অফ বেংগল কোনখন নদী বংগৰ দুখ বুলি কুখ্যাত কাৰেক্ট আনসাৰটো অপচন এ দামোদৰ ৰিভাৰ দামোদৰ নদীখনক বংগৰ দুখ বুলি জনা যায় নেক্সট প্ৰশ্নটো হৈছে হু বিল্ড দ্য মতি মছজিদ ইন দ্য ৰেড ফৰ্ট ইন দিল্লী দিল্লীৰ লালকিল্লাত কোনে মতি মছজিদ নিৰ্মাণ কৰিছিল কাৰেক্ট আনসাৰটো অপচন এ ঔৰংজেব মোগল সম্ৰাট ঔৰংজেবে দিল্লীৰ লালকিল্লাত মতি মছজিদ নিৰ্মাণ কৰাইছিল নেক্সট কুৱেশ্চন ইন হুইচ ইয়েৰ ৱাজ দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ এষ্টাব্লিছ ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ কোনটো বছৰত স্থাপন কৰা হৈছিল কাৰেক্ট আনসাৰটো অপচন বি 1992 আজি মক টেষ্টটোৰ শেষৰ কুৱেশ্যনটো হৈছে দ্য ৰাথ যাত্ৰা এট পুৰী ইজ চেলিব্ৰেটেড ইন অনাৰ অফ হুইচ হিন্দু ডেইটি ৰথ যাত্ৰা কোনজন হিন্দু দেৱতাৰ সন্মানাৰ্থে অনুষ্ঠিত হয় কাৰেক্ট আনসাৰটো অপচন বি জগন্নাথ ৰথ যাত্ৰা হিন্দু দেৱতা জগন্নাথৰ সন্মানাৰ্থে অনুষ্ঠিত হয় আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি ৰেগুলাৰ ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ